মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু তদাৰকত অসমত এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে। এইখিনি সময়ত আমি আটায়ে বিশেষকৈ ৰাজ্য চৰকাৰৰ যিসকল কৰ্মচাৰী বিষয়াই এই বিষয়টোৰ লগত জড়িত হৈ আছে তেওঁলোকক আমি কাটৰে অনুৰোধ জনাব বিচাৰিছোঁ যাতে এখন শুদ্ধ এনআৰচিৰ স্বাৰ্থত এই বাকী থকা দিনকেইটাত তেওঁলোকে কাম কাজ অব্যাহত ৰাখে। সেইটো হ'ল প্ৰথম কথা। এতিয়া ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কিছুমান কথা বিভ্ৰান্তিসূচকভাৱে কৈ আছে যে যিসকল ব্যক্তিৰ নাম মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তন্নকে পৰীক্ষা কৰাৰ পিছত বাদ পৰিব সেইসকলক তেওঁলোকে নিৰাপত্তা দিয়াৰ কথা কৈছে। তেওঁলোকক ইয়াতে ৰখাৰ কাৰণে অধ্যাদেশ অনাৰ কথা কৈছে। এই কথাটো আচলতে জাতিটোৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে যোৱা প্ৰায় 40 বছৰে এটা জাতিয়ে চিঞৰি আছে যে 268 কিলোমিটাৰ যিটো খোলা বৰ্ডাৰ বা ভাৰত বাংলা সীমান্ত সেই সীমান্তৰে অসমত অহৰহ কেইবালাখ বাংলাদেশী আহি প্ৰৱেশ কৰিছে আৰু এই বিষয়টো লৈ ইতিমধ্যে ৰাজপথত সংগ্ৰাম হৈছে। অসমৰ 855 গৰাকীতকৈ অধিক শ্বহীদ হৈছে, কেইবা হাজাৰ ঘূণীয়া হৈছে, কেইবা লাখ মানুহ ইতিমধ্যে নিৰ্যাতিত হৈছে। তাৰ পিছত মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু তদাৰকত এখন শুদ্ধ এনআৰচি প্ৰস্তুতৰ কাম চলি আছে। এতিয়া মহামান্য উচ্চতম ন্যায়ালয় তদাৰক কৰি আছে আৰু গোটেই মানুহৰ ভেৰিফিকেশ্যনৰ কামবোৰ এতিয়া তন্নকে কৰা কাম চলি আছে। গতিকে এই সময়ত আচলতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কি কৰিব লাগিছিল? তেওঁলোকে বাংলাদেশ গভৰ্ণমেণ্টৰ লগত কথা পাতিব লাগিছিল। যিসকল চিনাক্তকৰণ হোৱা বাংলাদেশী সেইসকলক তেওঁলোকে গ্ৰহণ কৰিব নে নাই তাৰ কাৰণে প্ৰত্যাৰ্পণ চুক্তি কৰিব লাগিছিল, এক্সট্ৰাডিশ্যন চুক্তি কৰিব লাগিছিল। তো সেইবোৰ নকৰি তেওঁলোকে কৈছে যে চিনাক্তকৰণ হোৱা যিবিলাক বাংলাদেশী বা যিসকল ফৰেনাৰ্ছ তেওঁলোকে ইয়াতে কিবাকে সংস্থাপিত কৰিব পাৰি নেকি তাৰ কাৰণে তেওঁলোকে প্ৰয়োজন সাপেক্ষে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব, আইনগত ব্যৱস্থা গ্ৰহণ কৰিব। এই ধৰণৰ কথা বতৰাই মানুহক এটা বিভ্ৰান্তি সৃষ্টি কৰিছে আৰু মানুহৰ হতাশ হৈছে। এটা জাতিয়ে 40 বছৰে চিঞৰি আছে, এই উপলব্ধি অন্ততঃ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ থকাটো উচিত আছিল। আৰু জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত এইখন চৰকাৰক অসমৰ জনসাধাৰণে আনিছিল। অসমৰ প্ৰতিটো শ্ৰেণীহে জনসাধাৰণে বিচাৰিছে প্ৰত্যেকটো জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠন, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি প্ৰত্যেকগৰাকী সচেতন ব্যক্তিয়ে এইটো আশা কৰিছে যে এখন শুদ্ধ এনআৰচি হওক আৰু অসমৰ জনসাধাৰণৰ নিৰাপত্তাৰ স্বাৰ্থত, অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত, অসমৰ থলুৱা ভাষা সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত এনআৰচিখন শুদ্ধ ৰূপত প্ৰকাশ হওক। এই বিষয়টোত অসম চৰকাৰে কি কৰিব লাগিছিল? এতিয়া ইতিমধ্যে প্ৰায় 5 লাখ মানুহৰ নাম কৰ্তন হৈছে। মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত যেতিয়া 40,000 মানুহৰ নাম ইতিমধ্যে এক্সক্লুড হৈছিল, সেই মানুহসকলৰ ভিতৰত যিসকলক পুনৰ এপ্লিকেশ্যন দিবলৈ কোৱা হ'ল তাৰে ভিতৰত প্ৰায় 3 লাখতকৈ অধিক মানুহ আৰু এইফালে প্ৰায় 1 লাখতকৈ ওপৰত মানুহ তেওঁলোকক আকৌ এক্সক্লুশ্যন কৰা হ'ল। গতিকে প্ৰায় 5 লাখ মানুহ ইতিমধ্যে এক্সক্লুশ্যন হোৱা মানুহখিনিক কেনেকৈ বাংলাদেশক ল'বৰ কাৰণে সন্মান কৰিব পাৰে তাৰ কাৰণে এটা প্ৰস্তুতি অব্যাহত ৰাখিব লাগিছিল। তাকে নকৰি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ যিটো ভূমিকা দুৰ্ভাগ্যজনক। আৰু সদৌ অসম ছাত্ৰ সন্থাই আমি বিচাৰিছোঁ চৰকাৰৰ নীতি সলনি হওক, কাৰণ অসমৰ বা ভাৰতবৰ্ষৰ মানুহৰ স্বাৰ্থত নীতি হোৱাটো উচিত। যিকোনো এখন দেশত জাতীয় মানুহ বা জাতিৰ স্বজাতি ৰক্ষাৰ কাৰণে বা সেই দেশৰ নাগৰিকৰ ৰক্ষাৰ কাৰণে কাম কৰাটো উচিত। তেওঁলোকে বিদেশী যিসকলক তন্নকে পৰীক্ষা কৰাৰ পিছত যিসকল চিনাক্ত হ'ব তেওঁলোকক কেনেকৈ নিৰাপত্তা দিব পাৰি তাৰ কাৰণে কুচকাৱাজ আৰম্ভ কৰিছে বা তাৰ কাৰণে তেওঁলোকে কাৰণ তেওঁলোকে অধ্যাদেশ আনিম বুলি কৈছে। এই ধৰণৰ কথা বতৰাই অসমীয়া জাতিটোক আচলতে হতাশাত ভুগাইছে আৰু এটা খেলি মেলি সৃষ্টি কৰিব বিচাৰিছে। বিভ্ৰান্তিমূলক কথাৰে প্ৰথমৰে পৰা এইখন চৰকাৰ অহাৰ পিছৰে পৰা তেওঁলোকে বিভ্ৰান্তিমূলকভাৱে কিছুমান কথা কৈছে। বাংলাদেশীক ইয়াতে সংস্থাপিত কৰাৰ কথা কৈছে। জাতীয় স্বাৰ্থত জাতিটোৰ উদ্ধাৰৰ কাৰণে চৰকাৰখনক মানুহে ক্ষমতাচ্যুত কৰে। ক্ষমতাত অধিষ্ঠিত কৰাৰ মূল কথাটোৱে হ'ল জাতিটোৰ ৰক্ষাৰ স্বাৰ্থত এটা জাতি এখন চৰকাৰ আনে। কিন্তু সেই চৰকাৰখনে গৈ যেতিয়া অধ্যাদেশ আনি মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু তদাৰকত যোৱা 4 বছৰে নেৰানেপেৰাকৈ তদাৰক কৰি থকাৰ পিছত এখন এনআৰচি প্ৰস্তুত হ'ব আৰু তাৰ পৰা আউট হোৱা যিবোৰ মানুহ তেওঁলোকে সংস্থাপিত কৰাৰ কাৰণে প্ৰয়োজন সাপেক্ষে অধ্যাদেশ আনি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। এনেধৰণৰ কথাও তেওঁলোকে ক'ব পাৰে, ভাবকচোন। গতিকে আমি বিচাৰিছোঁ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে ভাৰতবৰ্ষৰ মানুহৰ স্বাৰ্থত ভূমিকা লওক, অসমৰ মানুহৰ স্বাৰ্থত ভূমিকা লওক, অন্যথাই তেওঁলোকক জাতিয়ে ক্ষমা নকৰে।